কালি আবেলি এৰাউণ্ড 6:45 মানত আমাক খবৰ পাইছিলে এনেকৈ নেশ্যনেল হাইৱেত এটা গাড়ী এক্সিডেণ্টত লেপাৰ্ডৰ ডেথ হৈছে বুলি। আমি দেখিছোঁ এইটো মানে আমি কাৰ্কেছ ৰিকভাৰ কৰিলোঁ লগে লগে। তাৰপিছত এইটো পষ্টমৰ্টম হোৱা হ'ল। এইটো মেজৰলি ইম্পেক্টত লগে লগে এইটো মৃত্যু হৈছে বুলি গম পাইছোঁ। এইটো মেল লেপাৰ্ড আছিল। around 3-4 years এজ হ'ব পাৰে। সেইটো এতিয়া আমি পষ্টমৰ্টম ৰিপৰ্টৰ কাৰণে ৱেইট কৰি আছোঁ। তাত মানে এজিং কৰি ৰিপৰ্ট পাব। এইটো হাই স্পীডিং গাড়ীখন হৈ গৈছে নেকি? সেইটো যেনেকৈ কাৰ্কেছ আমাক পাইছিলে সেইটো দেখা মতে এইটো হাই স্পীডিঙতে হ'ব লাগিব তেনেকৈ লাগিছে। ভেহিকেল ধৰিব পৰা নাই। এইটো আমি এণ্টায়াৰ নাইট আমি চাৰ্চ অপাৰেশ্যন কৰিলোঁ। তেনেকুৱা গাড়ী আমাক পোৱা নাই। আমি এতিয়াও মানে ইনফৰ্মেশ্যন বিচাৰি আছোঁ, তেনেকৈ কিবা গাড়ীৰ চাইন লগত কিবা গাড়ী পাইছে নেকি সেইটো আমি বিচাৰি আছোঁ। কালি আবেলি এৰাউণ্ড 6:45 মানত আমাক খবৰ পাইছিলে এনেকৈ নেশ্যনেল হাইৱেত এটা গাড়ী এক্সিডেণ্টত লেপাৰ্ডৰ ডেথ হৈছে বুলি। আমি দেখিছোঁ এইটো মানে আমি কাৰ্কেছ ৰিকভাৰ কৰিলোঁ লগে লগে। তাৰপিছত এইটো পষ্টমৰ্টম হোৱা হ'ল। এইটো মেজৰলি ইম্পেক্টত লগে লগে এইটো মৃত্যু হৈছে বুলি গম পাইছোঁ। এইটো মেল লেপাৰ্ড আছিল। around 3-4 years এজ হ'ব পাৰে। সেইটো এতিয়া আমি পষ্টমৰ্টম ৰিপৰ্টৰ কাৰণে ৱেইট কৰি আছোঁ। তাত মানে এজিং কৰি ৰিপৰ্ট পাব। এইটো হাই স্পীডিং গাড়ীখন হৈ গৈছে নেকি? সেইটো যেনেকৈ কাৰ্কেছ আমাক পাইছিলে সেইটো দেখা মতে এইটো হাই স্পীডিঙতে হ'ব লাগিব তেনেকৈ লাগিছে। ভেহিকেল ধৰিব পৰা নাই। এইটো আমি এণ্টায়াৰ নাইট আমি চাৰ্চ অপাৰেশ্যন কৰিলোঁ। তেনেকুৱা গাড়ী আমাক পোৱা নাই। আমি এতিয়াও মানে ইনফৰ্মেশ্যন বিচাৰি আছোঁ, তেনেকৈ কিবা গাড়ীৰ চাইন লগত কিবা গাড়ী পাইছে নেকি আমি বিচাৰি আছোঁ।